আলাইকুম, মই গুটি। এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। ভাবিলোঁ ইন্ট্ৰডাকশ্যনটো দি দিওঁ। মোৰ নাম হয় গুটি, মই মাৰ্ঘেৰিটাৰ হয়, লিডুত বিয়া হৈছোঁ আৰু মুছলিম হয়। মোৰ ভিডিঅ'বোৰ ভাল লাগিলে ছাপোৰ্ট কৰিব। এনে মানে ব্লগত কি কয় মানে চাইতো থাকোঁ। ক'বলৈ গ'লে বহুত নাৰ্ভাছ ফিল হয়। এনে মই বিয়া হৈছোঁ, বিহাৰী ফেমিলিত বিয়া হৈছোঁ, কিন্তু হিন্দী কথাই পাতে। মই ইয়াত হিন্দী কথাই পাতোঁ, কিন্তু যোনটো মোৰ টাং হয় আছামিজ, সেইটোৱে ভাবিলোঁ মই সেইটোতে বনাওঁ ভিডিঅ'বোৰ। তেনেহ'লে ভিডিঅ'বোৰ ভাল লাগিলে ছাপোৰ্ট কৰিব দেই। এই চুলিত কালাৰ লগাই থৈছোঁ। এতিয়া মই যাওঁ অলপ গাটো ধুই আহোঁ। গা ধুই মই আহিলোঁ দাঁতৰ ক্লিনিকৰ ওচৰত। মোৰ মানে দাঁতৰ অলপ প্ৰব্লেম হৈ আহিছিলে। সেই ক্লিনিকত আহিলোঁ, বহি আছোঁ, ৱেইট কৰি আছোঁ। ডক্টৰজন ভিতৰতে আছে। এই চব অকণমান বৰষুণ দিলে আৰু গোটেই মাৰ্ঘেৰিটাত পানী ভৰ্তি হৈ গ'ল, পানী জমা হৈ আছে। এই বাহিৰৰ ৰাস্তাটো মই আপোনাক দেখাই আছোঁ। ৰ'দ মানে ইমানেই ৰ'দ, আৰু বৰষুণ দিলেতো বৰষুণ মানে পূৰা পানী জমা হৈ গ'ল। তাৰপিছত আমি খাব আহিলোঁ গোবিন্দ হোটেল বুলি মাৰ্ঘেৰিটাত। তাতে ইমানেই ভাল মানে। তাৰপিছত মোৰ হাজবেণ্ড অলপ মালো লৈ আছে কাপোৰৰ। ইণ্ডিয়া ক্লাব হয়।